আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছো, সেইটো হৈছে বেচেলৰ অফ এডুকেশ্যন ডিগ্ৰী, সংক্ষেপে BEd। আমাৰ এটা ভুল ধাৰণা হৈ আছে, অসমৰ বাহিৰৰ পৰা BEd ললে অসমত গ্ৰহণযোগ্য নহয় নেকি? কিন্তু NCTE হৈছে নেশ্যনেল, সৰ্বভাৰতীয় এক পদ্ধতি। NCTE এর পারমিশন থকা ভারতবর্ষের যিকোনো ইনস্টিটিউশনের পৰা যদি আপোনালোকে BEd ললে ভারতবর্ষের যিকোনো রাজ্য গ্রহণ কৰিবলৈ বাধ্য, কারণ NCTE এর স্রষ্টা অসম নহয়। ইতিমধ্যে NCTE এর আন্ডাৰত থকা ইনস্টিটিউশনের পৰা BEd আহৰণ কৰি বহুতো টেট উত্তীৰ্ণ ক্যান্ডিডেটে চাকৰি লাভ কৰিছে, বহুতো টিচাৰলৈ উন্নতিকৰণ হৈছে। ফ্ৰেশ ক্যান্ডিডেটৰ বাবে কোনো সমস্যা নাই। ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰু আৰু টিউটৰ কন্ট্ৰাকচুৱেল ফিক্স পে শিক্ষাগুৰুৱে কেনেকৈ BEd ডিগ্ৰী আহৰণ কৰিব? নিশ্চয় উপায় আছে, যোগাযোগ কৰিব। পাহৰিয়ে গৈছো, কোনটো ইউনিভাৰ্চিটিৰ কথা কৈ আছো। ইউনিভাৰ্চিটিৰ নামটো হল বাবা চাহেব আম্বেদকাৰ এডুকেশ্যন ইউনিভাৰ্চিটি, ৱেষ্ট বেংগল। আপোনালোকে নেটত চাই ল'ব। বেলেগ এটা ইন্টাৰেষ্টিং তথ্য দি আছো। ইউনিভাৰ্চিটিৰ কিবা খেলি মেলিৰ বাবে 2023-25 সেজনৰ ৰেজিষ্ট্ৰেশ্যন এতিয়া হৈ আছে। কন্টিনিউ দুটা এক্সাম একেলগে পাতি সেশন সম্পূৰ্ণ কৰিব বুলি তথ্য পাইছো। কোনোবাই যদি 1 ইয়াৰ ৰেহাই কৰিব বিচাৰে তেনেহলে সোনকালে যোগাযোগ কৰক, অতি সোনকালে যোগাযোগ কৰক। এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব। 8638658771 আৰু এটা কন্টেক্ট নম্বৰ হল 6352684978। সবিশেষ তথ্য জানিবৰ বাবে এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকে জানে আমি এনে ধৰণৰ ইনফৰমেশনাল ভিডিঅ' আমি আমাৰ ৰেসপেক্টেড স্যাৰ আসাম ইউটিউব চেনেলত আমি লৈ আহি থাকো। সেইবাবে আমাৰ ইউটিউব চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এই ভিডিঅ'টো ইনফৰমেশনাল যদি আপোনালোকে ভাবে যে ইনফৰমেশনাল ভিডিঅ' আৰু আপোনালোকে যদি ভাল পায় তেনেহলে লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকৰ বন্ধু সতীৰ্থ কোনোবাই যদি BEd লোৱা নাই তেখেতক এই ভিডিঅ' চাবৰ বাবে সুযোগ কৰি দিব। আমি আমাৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলো। জয় আই অসম।